নমস্কাৰ, মই নয়নমণি। ধুনীয়া এযোৰ মিক্স পাটৰ মেখেলা চাদৰ লৈ লৈছোঁ আৰু ইয়াতে মই ফেব্ৰিক এপ্লিক কৰি দেখুৱাম আজি। ধুনীয়া এটা ডিজাইন, একেবাৰে চিম্পল ডিজাইন হয়, খুব ধুনীয়া ডিজাইনটো। আৰু প্ৰথমে মই কাপোৰখনত আঁকি লৈছিলোঁ ডিজাইনটো আৰু কাঠ পেঞ্চিলেৰে আঁকিছোঁ, মানে পাতকেইটা আঁকিছোঁ জাষ্ট আৰু ঠাৰিকেইডাল। আৰু ইয়াতে মই গ্ৰীণ কালাৰটো ইউজ কৰিছোঁ, ফেব্ৰিয়েলৰ লাইট গ্ৰীণ কালাৰটো। আৰু 2 নম্বৰ ৰাউণ্ড ব্ৰাছেৰে 2 নম্বৰ ফ্লেট ব্ৰাছেৰে পাতকেইটা কৰি গৈছোঁ। আৰু ফেব্ৰিক এপ্লিকৰ ভিডিঅ'সমূহত আপোনালোকে ইমান বেছি মৰম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। যোৱাকালি এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ ইউটিউবত, তাতে কমেণ্টত আহিছে ফুল ভিডিঅ' দিব বুলি। নিশ্চয় মই ফুল ভিডিঅ'টো দিমেই, সেইবাবে আজি ভিডিঅ'টো লৈ আহিছোঁ। আৰু কাপোৰৰ কালাৰটো মানে ৰাতিও কৰিছোঁ, কেতিয়াবা দিনতো কৰিছোঁ। অকণমান আপোনালোকে কেমেৰাত বেলেগ বেলেগ দেখিব পাৰে, কিন্তু ফাৰ্ষ্ট মই যিটো ষ্টাৰ্টিঙত উকা কাপোৰযোৰ দেখাইছিলোঁ সেইটো ছেইম মানে কালাৰটো আহিছে। একদম লাইটত হয় কালাৰটো, আৰু ডিজাইনটো একেবাৰে চিম্পল, একোৱেই নাই ডিজাইনটোত, কিন্তু কাপোৰযোৰ যে ইমান বেছি ধুনীয়া লাগিছে। কিন্তু কাপোৰযোৰ মোৰ এতিয়ালৈ ৰেডি হোৱা নাই, ৰেডি হ'লে সম্পূৰ্ণ কাপোৰযোৰ বাৰু শ্বৰ্ট ভিডিঅ'ত দেখাম মই। এতিয়া মই জাষ্ট আপোনালোকক ডিজাইনটো কৰি দেখাইছোঁ আৰু শেষৰ ফালে কাপোৰযোৰ দেখাম। আৰু পাতকেইটা ফেব্ৰিক কৰি হোৱাৰ পিছত মই ইয়াতে ব্ৰাউন কালাৰটো লৈছোঁ ঠাৰিৰ বাবে। ঠাৰিকেইডাল ব্ৰাউন কালাৰটোৰে দি দিছোঁ আৰু ইয়াৰ পিছত মই ফ্লাৱাৰ লেচকেইটা লগাম। ফ্লাৱাৰ লেচসমূহ আজিকালি সকলো দোকানতে কিনিব পায়, প্ৰায়ভাগ দোকানত কিনিব পায়। আৰু তাতে আপোনালোকে বিচাৰিলে দোকানত পাবই, অনলাইনতো পাব। অনলাইনত অকণমান দামটো বেছি লয়। আৰু ইয়াতে মই অকল এটা কালাৰৰ ফ্লাৱাৰ লেচ ইউজ কৰিম, হালধীয়া ৰঙৰ। মোৰ মানে এনেকৈ মন আছিল, একদম লাইট লেভেণ্ডাৰত হালধীয়া ৰঙেৰে কৰিব। মানে বোৱা কাপোৰ এযোৰ দেখিছিলোঁ, তাত হালধীয়া বুটা দিছিলে, ইমান বেছি ভাল লাগিছে, সেইবাবে মই ভাবিছোঁ অকল হালধীয়া ৰংটো দিম আৰু তেনেকৈ কৰিম। আৰু এনেকৈ ব্ৰাউন কালাৰটো দি লৈছিলোঁ ফেব্ৰিকখিনি। তাৰপিছত এনেকৈ ফ্লাৱাৰ লেচবোৰ মই লেচটো দেখুওৱা নহ'ল, কাটি লৈছিলোঁ এটা এটাকৈ। আৰু জানে আজিকালি সকলোৱে কৰে। আৰু ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত খুব ধুনীয়াকৈ এটা এটাকৈ আঠা লগাই গৈছোঁ, য'ত মানে ফুলটো ডট ডট দি গৈছিলোঁ দিম বুলি তাতে। আৰু এই ফেব্ৰিক গ্লু আঠাটোৰ কথা বহুতেই সোধে, মই যেতিয়াই মানে ফেব্ৰিক এপ্লিকৰ ভিডিঅ' দিওঁ তেতিয়াই সোধে। এইটো আঠাটো আপোনালোকে দোকানতে কিনিব পাব, লেচ পোৱা দোকানতো পাব, আৰু নহ'লে আপোনালোকে অনলাইনতো পাই যাব। মই কেৱল এইটোৱে ইউজ কৰোঁ, মই বেলেগ আঠা ইউজ নকৰোঁ, অকল ফেব্ৰিক গ্লু আঠাটোৱে ইউজ কৰোঁ। আৰু এই আঠাটো ধুলে একদমেই নাযায়, প্ৰতিটো ভিডিঅ'ত কওঁ, তথাপি আপোনালোকে কিয় আৰু সোধে নাজানো, আৰু হয়তো ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায়, সেইবাবে কথাখিনি গম নাপায়। প্ৰতিটো ভিডিঅ'ত কওঁ এই আঠাটো একদমেই নাযায়, ধুব পাৰি। মই আনকি ধুই দেখাইছোঁ ভিডিঅ'ত, মোৰ পেজত দিয়া আছে, আৰু আপোনালোকে চাব পাৰিব ইচ্ছা কৰিলে। আৰু এইখিনি হৈ যোৱাৰ পিছত মই ইয়াতে মাজত ব্লু কালাৰৰ ষ্টোন এটা লগাই দিছোঁ। এই ব্লু কালাৰৰ ষ্টোনখিনি মই বহুত আগতে আনিছিলোঁ, আগৰ মই কাপোৰত ইউজ কৰিছিলোঁ, আৰু অকণমান ৰৈ গৈছিলে এযোৰ কাপোৰত হোৱাকৈ, ভাবিলোঁ ইয়াতে লগাই দিওঁ। য়েলোৰ লগত ব্লুটো ভালো লাগে। অৱশ্যে বেলেগ কালাৰ, পিংক কালাৰ বা ৰেড কালাৰ হ'লেও ভাল লাগিলে হয়, কিন্তু এইটো মোৰ বেয়া লগা নাই। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এইখিনি হোৱাৰ পিছত এতিয়া শেষত মই ইয়াতে গ্লিটাৰ ইউজ কৰিম। এইটো হৈছে 3D আউটলাইনাৰ গ্লিটাৰ, গল্ডেন কালাৰ, আৰু এইটোৰ দামটো 25 টকা হয় এটাত। আৰু মই আউটলাইনাৰ কেনেকৈ লগাওঁ ভিডিঅ' দিবৰ কাৰণে এগৰাকীয়ে 2-4টা ভিডিঅ'ত ৰিকুৱেষ্ট কৰিছিল, কিন্তু মই দিয়া হোৱা নাছিলে। এইবাৰ জাষ্ট দেখাই দিছোঁ অকণমান। আৰু এনেকৈ আউটলাইনাৰটো একো নাই বাৰু, আপুনি যিহেতু তাৰ নামেই আউটলাইনাৰ, মানে তাক যিটো আপুনি ডিজাইন কৰিছে তাৰ বাহিৰে বাহিৰে এনেকৈ আঁকি গ'লে হ'ল, একদম ইজি। আৰু এইটো অকণমান বেছি জোৰে টিপিব নালাগে, মানে বেছি জোৰে হেৰি কৰিলে
বেছি ওলাই যায় যে তেতিয়া ডাঠ হৈ গ'লে অকণমান উঠি যোৱাৰ চান্স থাকে কেতিয়াবা কিন্তু এইটো আঠা থাকে অলৰেডি বগা বগা টাইপ হৈ গৈছে এতিয়া দিয়াৰ লগে লগে দেখিছেনে শুকুৱাৰ পিছত একদম মানে জিলুকনিটো আহি যাব তেতিয়া এনেকুৱা বগা বগা টাইপ হৈ নাথাকে এতিয়া যে আঠাটো শুকোৱা নাই সেইকাৰণে এনেকৈ বগা বগা টাইপ হৈ আছে মই অকণমান জল্দি জল্দি কৰি দেখাই দিছোঁ কেমেৰাত বাকী হৈয়ে গ'ল কাপোৰযোৰ শুকোৱাৰ পিছত মই দেখাই আছোঁ মই কাপোৰযোৰ সম্পূৰ্ণ কাপোৰযোৰ গোটেই ছাইডতে এনেকৈ মানে লতাডাল দি দিছোঁ আৰু মাজত এটা এটা দি গৈছোঁ লতাডালেই মানে কাপোৰযোৰ ধুনীয়া লগা কৰিছে এয়া চাওকচোন কাপোৰযোৰ যেতিয়া গ্লিটাৰখিনি শুকাই গৈছে সম্পূৰ্ণ কাপোৰযোৰ দেখাই দিছোঁ কাপোৰযোৰ অৱশ্যে দহি কৰাও হোৱা নাই মেখেলা চিলোৱা হোৱা নাই মই জাষ্ট ভিডিঅ'টোৰ কাৰণে দি দিছোঁ সোনকালে যিহেতু বহুত দিন ইউটিউবত ভিডিঅ' দিয়া হোৱা নাই এয়া সম্পূৰ্ণ কাপোৰযোৰ এইখন মেখেলাখনৰো ওপৰলৈকে সৰু সৰু ফুলবোৰ দিয়া হৈছে লতাডাল দিয়া হৈছে আৰু কাপোৰযোৰৰ গোটেই বৰ্ডাৰটো আৰু লতাডালে কৰি দিয়া হৈছে যদিও বা চিম্পল ডিজাইনটো কিন্তু ইউনিক লাগিছে নহয়নে বহুত বেছি ভাল লাগিছে কাৰণ এটা কালাৰৰে লেচ ইউজ কৰা হৈছে ইয়াতে সেইবাবে বেছি ভাল লাগিছে মোৰ আৰু বিশেষকৈ বাকী আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব